নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজলৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। আৰু এই সন্দৰ্ভত জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰি কয় যে শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ পিছতে এতিয়া গৰিমা শইকীয়া গাৰ্গৰ বৃহৎ প্ৰতিক্ৰিয়া। গোটেই কথাখিনি উলিয়াওক সিহঁত দুইটাৰে পৰা, অৰ্থাৎ শ্যাম কানু আৰু সিদ্ধাৰ্থৰ পৰা। তেওঁলোকৰ মুখেৰে শুনিব বিচাৰিছোঁ আচলতে এনেকুৱা কিয় হ'ল, লগতে জুবিন গাৰ্গৰ দৰে ব্যক্তি এজনৰ সৈতে ইমান বেয়া কিয় হ'ল। এই প্ৰশ্নবোৰে আমাক এতিয়া খুলি খুলি খাইছে। তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়িছে। আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে। লগতে সকলো তদন্ত পানী নসৰাকৈ হওক, লগতে কোনো সুৰুঙাই নথকাকৈ নিখুঁতভাৱে হওক জুবিনৰ তদন্ত। ইতিমধ্যে অসমে যি হেৰুৱাইছে আকৌ সেয়া কেতিয়াও ঘূৰাই নাপায়। জুবিন গাৰ্গ মানুহজনক আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। লগতে জুবিন গাৰ্গৰ কোনো ক্ষতিপূৰণ নাই। জুবিন গাৰ্গক ইমান অনাদৰ কিয় কৰা হ'ল, কোনো যত্ন নোলোৱাকৈ কিয় এৰি দিয়া হৈছিল পানীত, এনেদৰে প্ৰশ্ন কৰিছে। সকলো তদন্ত ভালদৰে হওক, আমি আশাবাদী। এনেদৰে এতিয়া দুখত ভাঙি পৰা মাতেৰে জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাৰ ফেচবুক পোষ্ট। ৰবি শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিয়াবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে। মই কিন্তু এতিয়ালৈকে বিচলিত হোৱা নাই আৰু নহওঁ, এনেদৰে এতিয়া মন্তব্য কৰিছে অভিনেতা তথা ৰবি শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ যে নিউজৰ সমূহ দৰ্শকক কিছু সময়ৰ পূৰ্বে জুবিন গাৰ্গৰ সহশিল্পী তথা অভিনেতা ৰবি শৰ্মাই ফেচবুকত এটা পোষ্ট আপলোড কৰিছে। আৰু সেই পোষ্টটোত অতি স্পষ্টভাৱে লিখা আছে যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিয়াবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে। মই কিন্তু এতিয়ালৈকে বিচলিত হোৱা নাই আৰু নহওঁ। অসমৰ ৰাইজক প্ৰতিবাদ কৰিলেই কৰা হৈছে গ্ৰেপ্তাৰ। লগতে বহুতো লোকক গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই আচলতে গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক আৰু কৰি আছে কাক। এনেদৰে এতিয়া জুবিনৰ অনুৰাগীয়ে কেইবাটাও প্ৰশ্ন কৰিছে পোনপটীয়াকৈ। হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল সম্পৰ্ক থকাৰ বাবেই মূল দোষী সাৰি যাব নেকি, আৰু তাক লৈও এতিয়া ব্যাপক চৰ্চা পোৱা পৰিলক্ষিত হৈছে। লগতে ৰবি শৰ্মাই কৈছে যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি সাৰি যোৱাৰ অপ্ৰাণ চেষ্টা কৰা হৈছে। মই কিন্তু বিচলিত হোৱা নাই আৰু নহওঁ বুলি ইতিমধ্যে মন্তব্য কৰিছে অভিনেতা ৰবি শৰ্মাই। কেৱল ইমানেই নহয়, ৰবি শৰ্মাই ইয়াৰ উপৰিও কয় যে জুবিন আছিল সত্তা আৰু তেনে সত্তাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। হত্যাকাৰীয়ে উচিত শাস্তি লাভ নকৰা পৰ্যন্ত মই কোনোপধ্যে ক্ষান্ত নাথাকোঁ বুলি ইতিমধ্যে মন্তব্য কৰিছে অভিনেতা তথা ৰবি শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহ'লে এনকাউণ্টাৰ কৰক এই দুয়োটা পাখণ্ডক। কেৱল গ্ৰেপ্তাৰ কৰিলেই নহ'ব, এই দুয়োটা পাখণ্ডক কঠোৰতকৈও কঠোৰ শাস্তি দিব লাগিব। এনেদৰে এতিয়া অসমৰ ৰাইজে দাবী জনোৱা পৰিলক্ষিত হৈছে। কাৰণ জুবিন গাৰ্গৰ মৃত্যু কোনো সাধাৰণ ঘটনা নহয়, বৰঞ্চ সমগ্ৰ ঘটনাটো হত্যাকাণ্ড বুলি ইতিমধ্যে মানি লৈছে অসমৰ ৰাইজে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে যিসকল লোক আছিল সেই গোটেইকেইটাকে কঠোৰ শাস্তিৰ দাবী কৰিছে এতিয়া জুবিনৰ অনুৰাগীয়ে। শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যজুৰি উঠিছে এই দাবী। পৰৱৰ্তী খবৰটো হৈছে যেনেকৈ হওক মুঠতে জুবিন গাৰ্গে ন্যায় পাবই। জুবিনৰ ন্যায় নিশ্চিত। আপোনালোকে আমাক আইনমতে কাম কৰিবলৈ দিয়ক। ভালদৰে সকলোবোৰ তদন্ত হৈ আছে আৰু শীঘ্ৰেই ফাইনেল ৰিজাল্ট আহি যাব। আৰু সেয়েহে আপোনালোকে উত্তেজনাৰ সৃষ্টি নকৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত এনেদৰে এতিয়া মন্তব্য কৰিছে DGP হৰমিত সিঙে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। আমাৰ ওপৰত বিশ্বাস ৰাখক অসমৰ ৰাইজে, আমাক আইনমতে কাম কৰিবলৈ দিয়ক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত ইতিমধ্যে চলি আছে। উত্তেজনাৰ সৃষ্টি নকৰিব, সকলো তদন্ত ভালকৈ হ'ব। আমি উচিত তদন্ত কৰি আছোঁ, ফাইনেল ৰিজাল্ট নিশ্চয় ওলাব। আমি আমাৰ হিয়াৰ আমঠুক যিহেতু হেৰুৱাইছোঁ, কান্দি কান্দি ডিউটি কৰিছে আমাৰ আৰক্ষীয়ে। অসম আৰক্ষীৰ সক্ষমতাক লৈ প্ৰশ্ন কৰি আছে, এতিয়া আহি পালেনে? ন্যায় নিশ্চিত মুঠতে জুবিন গাৰ্গৰ মৃত্যুৰ। এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে DGP তথা হৰমিত সিঙে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱা নিশা এটা হাতত বিশেষ টোপোলা লৈ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ শ্যাম কানু মহন্তৰ পত্নী। আৰু কি আছে এই বিশেষ টোপোলাটোত, ইতিমধ্যে এনেদৰে প্ৰশ্ন উত্থাপিত কৰিছে জুবিনৰ অনুৰাগীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ,
যোৱা নিশা হাতত এটা বিশেষ টোপোলা লৈ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছিল গৈ শ্যাম কানু মহন্তৰ পত্নী। কি আছে এই টোপোলাটোত? শ্যাম কানুৰ পত্নীৰ হাতত বিশেষ টোপোলা দেখি আচৰিত হৈ পৰিছে এতিয়া জুবিনৰ অনুৰাগী। সংবাদ মাধ্যমত কোনো স্পষ্টীকৰণ নিদিয়াকৈ কাৰ্যালয়ত ততাতৈয়াকৈ সোমাই গৈছিল শ্যাম কানু মহন্তৰ পত্নী। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত। শ্যাম কানু মহন্তৰ পত্নীৰ হাতত থকা সেই টোপোলাটোক লৈ এতিয়া ৰহস্যৰ গোন্ধ পাইছে জুবিনৰ অনুৰাগীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো CIDৰ কাৰ্যালয়ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যোৱা ৰাতি চলোৱা হৈছিল মাৰাথন জেৰা। জুবিন গাৰ্গৰ মোবাইলকে ধৰি বহুতো নথি জব্দ কৰিছে ইতিমধ্যে CIDয়ে। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ পৰা CIDয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ সেই বিশেষ মোবাইলটো। ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। জানিব পৰা মতে আগন্তুক 14 দিনৰ CIDৰ জিম্মাত আছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুৰ ৰহস্য তদন্ত কৰিবলৈ শীঘ্ৰে ছিংগাপুৰলৈ যাত্ৰা কৰিব এটা অসমৰ বিশেষ দলে। প্ৰকৃততে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? ৰাজ্যবাসীয়ে বিচাৰিছে উত্তৰ, আৰু এই প্ৰশ্নটোৰ উত্তৰ অতি কম সময়ৰ ভিতৰত ৰাজহুৱা কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সৰব হোৱা বিকাশ অসমক কৰ্তব্যৰত আৰক্ষীক হত্যা কৰাৰ অভিযোগত কৰা হৈছে গ্ৰেপ্তাৰ। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ ZD নিউজৰ সমূহ দৰ্শকক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা বিকাশ অসমক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক জামিনবিহীন ধাৰাত কৰা হৈছে এতিয়া গ্ৰেপ্তাৰ। কেৱল বিকাশ অসমকেই নহয়, ইয়াৰ পূৰ্বেও সংগীত পৰিচালক অজয় ফুকন আৰু ভিক্টৰ দাসকে ধৰি বহুকেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে, আৰু এইসকল লোকে জুবিনৰ মৃত্যুৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অজয় ফুকন আৰু ভিক্টৰ দাসক প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখৰ পৰা আটক কৰি আনি গ্ৰেপ্তাৰ কৰা হৈছিল যদিও প্ৰথমে তেওঁলোকক মুক্তি দিয়া হৈছিল, আৰু তাৰ পিছতে তেওঁলোকক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত NSSৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনফালে বিকাশ অসমক গ্ৰেপ্তাৰ কৰাৰ পিছতে বীৰ লাচিত সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৰ আন এজন নেতা তথা শৃংখল চলিহাই ফেচবুকৰ জৰিয়তে বিকাশ অসমৰ সৈতে তেওঁলোক আছে বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু তাৰ পিছতেই এতিয়া আপোনালোকৰ মনত এটাই প্ৰশ্ন, তেওঁলোক দুয়োজনৰ বিৰুদ্ধে এতিয়া কি কি ধাৰাত গোচৰ ৰুজু কৰা হৈছে? আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। কেৱল সিমানেই নহয়, U/S 61-2/105/106 BNSত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ ZD নিউজৰ সমূহ দৰ্শকক, আৰু কেছ নম্বৰটো হৈছে 19/25 BNS 3165 336-5ৰ লগতে 337, 338, 339, 342 আৰু 341-1, 342-1 ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা যায়। BNSৰ প্ৰায় 12টাকৈ ধাৰাত সন্নিৱিষ্ট কৰা হৈছে এতিয়া গোচৰ। লগতে ইতিমধ্যে লকআপত সোমাইছে শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা। লগতে আগন্তুক 14 দিন পৰ্যন্ত লকআপতে থাকিব লাগিব শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা। আৰু ইতিমধ্যে ষ্টেটমেণ্ট ৰেকৰ্ডৰ কাম আৰম্ভ কৰিছে CIDয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিনৰ ঘটনাত বহু উচ্চস্তৰীয় লোকৰ নাম সাঙুৰ খাই আছে। ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট হৈছে শ্যাম কানু। পানী নসৰকা পৰ্যায়ত চাৰ্জশ্বিট দাখিল কৰক। জুবিনৰ লগত ছিংগাপুৰলৈ যোৱা সকলোকে তদন্তৰ আওতালৈ অনাৰ ব্যৱস্থা কৰক। ন্যায়িক সুবিধালৈ যাতে আন দোষীৰ দৰে এইসকল দোষী সাৰি যাব নোৱাৰে, তাৰ বাবে আপোনালোকে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰক। কেৱল সিমানেই নহয়, শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আছুৰ সাধাৰণ সম্পাদক তথা সমীৰণ ফুকনে কৰিছে এই ডাঙৰ মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।